আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। প্রিয় শ্রোতা মণ্ডলী, হযরত আব্দুল্লাহ বিন উমর রাদিয়াল্লাহু তাআলা আনহুমা হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের পৰা এটা হাদিস বর্ণনা কৰিছে। হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তিনি ধৰণৰ মানুহ কেতিয়াও জান্নাতত নাযাব। এনেকুৱা তিনি ধৰণৰ মানুহ আছে। সেইবিলাক মানুহ হৈছে যিবিলাক মানুহে মা দেউতাকৰ লগত নুমৰা ব্যৱহাৰ কৰে, মা দেউতাকৰ নাফৰমানি কৰে। এনেকুৱা মানুহ জান্নাতত কেতিয়াও নাযাব। আৰু দ্বিতীয় নম্বৰটো হৈছে দায়ুস মানুহ। দায়ুস অৰ্থাৎ কোৱা হয় যিবিলাক মানুহৰ ঘৰত গান আৰু বাজনা বাজে আৰু সেইবিলাকৰ ঘৰত তেওঁৰ মা আৰু দেউতা এইবিলাক ভাল পায় আৰু তাৰ ওপৰত একো নকয়, সেইবিলাক মানুহক দায়ুস বুলি কোৱা হয়। এই দায়ুস মানুহৰ সন্তান কেতিয়াও জান্নাতত নাযাব। আৰু দায়ুস যিবিলাক মানুহ আছে সেইবিলাক মানুহ কেতিয়াও জান্নাতত নাযাব। আৰু তিনি নম্বৰটো হৈছে যিবিলাক মহিলা মানুহে, যিবিলাক ছোৱালী মানুহে ল'ৰাৰ নিচিনা নিজৰ মূৰৰ চুলিবিলাক কাটি কাটি ৰাখে, সেইবিলাক মহিলা মানুহ, সেইবিলাক ছোৱালী মানুহ কেতিয়াও জান্নাতত নাযাব। সেয়েহে আমাৰ কৰণীয় হৈছে যে আমি আমাৰ মা দেউতাকৰ লগত কেতিয়াও নুমৰা ব্যৱহাৰ নকৰিম আৰু মা দেউতাকৰ নাফৰমানি কেতিয়াও নকৰিম আৰু দায়ুস হ'বলৈ চেষ্টা নকৰিম আৰু দায়ুস মানুহৰ সন্তান হ'বলৈও চেষ্টা নকৰিম। আৰু এটা হৈছে যে যিবিলাক মহিলা মানুহে ল'ৰাৰ নিচিনা চুলি কাটি কাটি ৰাখে, সেইবিলাকৰ পৰা আল্লাহ তাবাৰক ওয়া তাআলা যাতে আমাক আঁতৰাই ৰাখে, বচাই ৰাখে। যিবিলাক মহিলা মানুহে ল'ৰাৰ নিচিনা চুলি কাটি কাটি ৰাখে, সেইবিলাকৰ পৰা আল্লাহ তাবাৰক ওয়া তাআলা যাতে আমাক আঁতৰাই ৰাখে। সেইবিলাক মানুহ, সেইবিলাক মহিলা মানুহ আৰু সেইবিলাক ছোৱালী মানুহ কেতিয়াও জান্নাতত নাযাব। ধন্যবাদ।